সেইটো হৈছে হয়, এইটো এটা নগাঁও জিলা প্ৰশাসন আমিও শুনিছো, নিজৰ জিলা প্ৰশাসনে এটা এটা অত্যন্ত সুন্দৰ কাম কৰিছে। কাৰণ বহু ক্ষেত্ৰত দেখা যায় এই ৰাস্তাত ৰখাই থোৱা বাহনসমূহৰ কাৰণে বৰ ডাঙৰ ডাঙৰ দুৰ্ঘটনা হয়। পিছফালৰ পৰা অহা গাড়ীখনে বিশেষ সন্ধিয়া সময়ত বা ৰাতি বিয়লি মানে তেওঁলোকে উপযুক্ত তাৰ কোনো হেৰিৰ ব্যৱস্থা নকৰে, তাৰ ফলকৰ ব্যৱস্থা নকৰে বা ৰখাই থোৱাৰ কাৰণে বা পিছফালৰ পৰা আহি পেলাই গাড়ীয়ে খুন্দাই আহি আৰু এটা ডাঙৰ দুৰ্ঘটনাৰ সন্মুখীন হৈ আহিছে। আৰু এই ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে যি উদ্যোগ লৈছে বা তেখেতসকলে যি এটা অধিসূচনা জাৰি কৰিছে, ৰাস্তাৰ কাষত কোনো ধৰণৰ গাড়ী ৰাখিব নোৱাৰিব বুলি কৈছে, এইটো অত্যন্ত সুখী হৈছে, এইটো বিৰাট ভাল কথা হৈছে। তাৰোপৰি যদি কিবা কাৰণত কেতিয়াবা গাড়ী যদি যান্ত্ৰিক বিজুতিৰ কাৰণে ৰাস্তাৰ কাষত ৰখাবলগীয়া হয়, আমি ভাবোঁ যে ওচৰৰ যিখন থানাৰ জুৰিছডিকশ্যনত সেই গাড়ীখনত থাকিব, সেই থানাখনে দায়িত্ব লৈ পেলাই সেই গাড়ীখন আহি পেলাই থানাত বা অন্যান্য কোনোবা ৰখাব পৰা উপযুক্ত জেগাত এনেকৈ বাহনখন আনিয়াৰ দায়িত্ব এটা প্ৰশাসনে সেই ধৰণে থানাৰ জৰিয়তে ল'লে অন্তত দুৰ্ঘটনা বা তেনেধৰণৰ অপায় মংগল পৰা হাত খাই থাকিব বুলি আমি ধাৰণা কৰিব পাৰোঁ। হয় হয়, এনেকুৱা ক্ষেত্ৰত মানে এইটো যদি টোল ফ্ৰী নম্বৰৰ ব্যৱস্থা কৰা হয় তেতিয়াহ'লে অৱশ্যে এটা সুবিধা হয়। তথাপিও অৱশ্যে আজিকালি টোল ফ্ৰী নম্বৰ, থানাৰ টোল ফ্ৰী নম্বৰ এটা থাকে, থানাৰ টোল ফ্ৰী নম্বৰটো সকলোৱে যদি জ্ঞাত হয় যে থানাত যদি ফোন কৰা হয় থানাৰ পৰা আহি যদি নিব পাৰে, তেনেকুৱা ধৰণৰ সুবিধা হয়। এনেই টোল ফ্ৰী নম্বৰ এটা গৰু বা পশু পক্ষীৰ চিকিৎসাজনিত কাৰণত তেনেকুৱা ধৰণৰ এটা টোল ফ্ৰী নম্বৰ আছে, যি নম্বৰত ফোন কৰিলে এই পশু চিকিৎসক আহি পেলাই নিজে তেওঁলোকৰ যদি পশু ৰাস্তাত পৰি থাকে তেতিয়া সেইবিলাকৰ চিকিৎসা কৰা দেখা পোৱা যায়। কিন্তু বাহন আদিৰ তেনেকুৱা ধৰণৰ বেয়া হৈ থাকিলে তেনেকুৱা ধৰণৰ টোল ফ্ৰী নম্বৰ আমি দেখা পোৱা নাই। কিন্তু সেইসময়ত যদি চৰকাৰে টোল ফ্ৰী নম্বৰ এটা ব্যৱস্থা কৰে তেতিয়াহ'লে হয়তো সেই টোল ফ্ৰীৰ জৰিয়তে যেনেকৈ 108 বা 104 এনেকুৱা টোল ফ্ৰী নম্বৰ আছে, বিশেষকৈ বেয়া হৈ থকা বাহনবিলাক নিবৰ কাৰণে যদি চৰকাৰে ব্যৱস্থা কৰে এইটো বৰ সুখী হ'ম। এইটো আমি চৰকাৰৰ তেনেকুৱা বিভাগলৈ আমি আহ্বান জনাম, টোল ফ্ৰী নম্বৰ ব্যৱস্থা কৰে যাতে দুৰ্ঘটনাসমূহৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। আমি বিশেষকৈ কলিয়াবৰ অঞ্চলত বিশেষ দিছোঁ, আমগুৰি অঞ্চলত আৰু হাতীগাঁও অঞ্চলত বৰ দুৰ্ঘটনা প্ৰৱণ এলেকা হিচাপে পৰিগণিত হৈছে, প্ৰতিদিনো হৈছে। দেখা পাইছোঁ এতিয়া যদিও বিজ্ঞানসন্মত নহয় তথাপিও আমি দেখা পাইছোঁ এতিয়া নামগুণ গাই পেলাই ৰাস্তাত দুৰ্ঘটনা ৰোধ কৰাৰ এটা চেষ্টা মানুহে কৰিছে। মানুহে প্ৰাণে প্ৰাণে ভাবিছে যাতে দুৰ্ঘটনাটো ৰোধ হওক, কোনেও নিবিচাৰে কাৰোবাৰ ঘৰৰ হ'লেও কোনোবা যদি দুৰ্ঘটনাত পতি হৈছে আমি সদায় সঁচাকৈ দুখ পাই আহিছোঁ। সেইকাৰণে গাঁৱৰ ৰাইজখিনিকো দেখিছোঁ আমি নাম গুণ গাই পেলাই এটা কিজানিবা তেনেকৈ ধৰণৰ ৰোধ কৰিব পাৰি সেই চিন্তা কৰিছে। এইটো এটা ভাল কথা, সকলোৱে সচেষ্ট হওক, সকলোৱে সাৱধান হওক যাতে আমি পথ দুৰ্ঘটনাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। अभी हम सिलीगुड़ी से आ रहे हैं, जाना है जोरहाट, और गाड़ी खराब हो गया इसके लिए यहाँ खड़ा है। मिस्त्री के तो फोन कर दिए हुए हैं, आ रहा है अभी थोड़ा देर में। दिक्कत हो रही है? दिक्कत तो आई है, जंगल में है तो दिक्कत तो होगा करेगा ना। प्रशासन लोग तो क्या बोलेंगे? प्रशासन लोग आता है देखता तब तो हाँ, गाड़ी सेफ जगह में ले जाता। अच्छा जी 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 जी। तो क्या सामान लेके आए? वो मारुति का कहाँ सामान? सरकार को नियम बनाए जी गाड़ी जी, ये मजबूरी है तो क्या करेगा? सरकार को क्या करना पड़ेगा? इसका सरकार को यही सुरक्षा देना चाहिए। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।